সাব জুনিয়ৰ আন্তঃজিলা ৰাগবী চেম্পিয়নশ্বিপ 12টা দলৰ অংশগ্ৰহণ নেশ্যনেল চেম্পিয়নশ্বিপলৈ অসম দল বাছনি জিপাল ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ খেলপথাৰ বুধবাৰে গুৱাহাটীৰ বেতকুছিস্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ল পঞ্চম সাব জুনিয়ৰ আন্তঃজিলা ৰাগবী চেম্পিয়নশ্বিপ অসম ৰাগবী সন্থাৰ সহযোগত তথা গুৱাহাটী ৰাগবী সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে মুঠ 12টাকৈ ৰাগবী দলে ল'ৰা ছোৱালী উভয় শাখাৰ ফাইনেলৰ মেচৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম ৰাগবী সন্থাৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতা সম্পাদক অজিত কলিতা যুটীয়া সম্পাদক শান্তনু শইকীয়া গুৱাহাটী ৰাগবী সন্থাৰ সভাপতি অনুপ শইকীয়া যুৱনেতা মানস বৰাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি কৰ্মৰ্দন কৰি খেলুৱৈসকলক উৎসাহিত কৰিলে নিমন্ত্ৰিত অতিথিসকলে অসম ৰাগবী এছ'চিয়েশ্যনৰ উদ্যোগত আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ খেলপথাৰত আজি দিনটো আমাৰ আণ্ডাৰ 15 ইণ্টাৰ ডিষ্ট্ৰিক্ট প্ৰতিযোগিতা আজি আৰম্ভ হৈছে আৰু এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 12টা টিমে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই আমাৰ চেম্পিয়ন ৰানাৰ্ছ আপ আৰু ইয়াৰ পৰাই আমি মনোনীত কৰিম আৰু ইয়াৰ পৰাই আমাৰ যিটো অসম টিম হ'ব ছিনিয়ৰ জুনিয়ৰ এই দুয়োটা টিমেই আজি যিহেতু আণ্ডাৰ 15 হৈছে আমি সাব জুনিয়ৰ টিমটো আমি ইয়াৰ পৰা মনোনীত কৰিম আৰু যিটো নেশ্যনেল আমাৰ কম্পিটিশ্যন হ'ব সেই নেশ্যনেল কম্পিটিশ্যনত ইয়াৰ পৰাই আমাৰ টিমটো অসম টিমটো গঠন কৰি আমি তাতে পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইয়াৰ পিছতে আমাৰ ছিনিয়ৰ যিটো ইণ্টাৰ ডিষ্ট্ৰিক্ট হেৰি হ'ব এইখন খেলো অনুষ্ঠিত কৰিম আৰু কৰাৰ পিছত আমি ছিনিয়ৰ টিমটো অসম টিমটো আমি নিৰ্বাচিত কৰিম আৰু কৰি আমি ছিনিয়ৰ নেশ্যনেল যিটো গেমছ হ'ব তাতে অংশগ্ৰহণ কৰাৰ কাৰণে আমি প্ৰেৰণ কৰিম গতিকে মই বিশেষভাৱে আজি এই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত আজি এই সুবিধাখন দিয়াৰ কাৰণে মই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ ডক্টৰ অশোক পানচাৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 15 অনুৰ্ধ খেলুৱৈসকলৰ বাবে অনুষ্ঠিত এই চেম্পিয়নশ্বিপৰ ল'ৰাৰ শাখাত ফাইনেলৰ মেচত অৱতীৰ্ণ হ'ল চৰাইদেউ আৰু নলবাৰী আনহাতে ছোৱালী শাখাৰ ফাইনেলৰ যুঁজত নামিল তামোলপুৰ আৰু চৰাইদেউ আজি আমাৰ গুৱাহাটী ৰাগবী এছ'চিয়েশ্যনৰ নেতৃত্বত আছাম 5th সাব জুনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰাগবী চেম্পিয়নশ্বিপ 2025 আজি অনুষ্ঠিত হৈছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি খেলপথাৰত আৰু আমি কামৰূপ জিলাৰ পৰা আমি এই খেলখন অৰ্গেনাইজ কৰিছোঁ আৰু ইয়াত আজি তামোলপুৰ ছোৱালী আৰু চৰাইদেউ ছোৱালী দলে ফাইনেলত অৱতীৰ্ণ হৈ আপোনালোকে দেখিছে ফাইনেল খেলি আছে আৰু লগতে ল'ৰাৰ যিটো বয়স হয় বয়সৰ আমি 15 বছৰৰ ভিতৰত খেলিছিলোঁ ল'ৰা আৰু ছোৱালী আণ্ডাৰ 15 খেলাইছিলোঁ আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু ল'ৰা দলতো আপোনাৰ চৰাইদেউ আৰু নলবাৰীয়ে পাবলৈ সক্ষম হৈছে ফাইনেল তেওঁলোকৰ মাজত ফাইনেল দুইখন মেটচ এতিয়া চলি আছে ইফালে এই ৰাজ্যিক চেম্পিয়নশ্বিপৰ পৰাই অহা 12ৰ পৰা 15 ফেব্ৰুৱাৰীলৈ গোৱালিয়ৰত অনুষ্ঠিত হ'ব লগা সাব জুনিয়ৰ নেশ্যনেলৰ বাবে গঠন কৰা হ'ব অসম দল ৰাজ্যিক দললৈ যাতে উপযুক্ত খেলুৱৈ নিৰ্বাচিত হ'ব পাৰে তাৰ বাবে 3গৰাকী জুৰি সদস্যই নিৰীক্ষণ কৰিছে ৰাগবীৰ প্ৰতিখন মেচ আমাৰ খেলুৱৈখিনি খুব ভাল পাইছে ইয়াত আহি খেলি আৰু যথেষ্ট কষ্ট কৰি আছে তেওঁলোকে যিহেতু এইখন খেলৰ পৰা আমি আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ আমাৰ ৰাগবী নেশ্যনেল টুৰ্ণামেণ্টলৈ আমি ইয়াৰ পৰাই খেলুৱৈ বাছনি কৰিম আৰু বাছনিৰ প্ৰক্ৰিয়া এই খেলৰ মাজতে আমাৰ চলি আছে আমাৰ মাজত 3জনকৈ বাছনিৰ কাৰণে জুৰি মেম্বাৰ বনাই দিছে তেওঁলোকে ইয়াৰ পৰা নিৰীক্ষণ কৰি বাছনি কৰি আছে আৰু অহা ফেব্ৰুৱাৰী মাহৰ গোৱালিয়ৰত 12-14 পৰা 15 তাৰিখলৈকে সাব জুনিয়ৰ নেশ্যনেল কম্পিটিশ্যনটো আৰম্ভ হ'ব তাত আমাৰ ইয়াৰ পৰাই অসমৰ দলটি অংশগ্ৰহণ কৰিব এই চিলেকশ্যনৰ পৰাই 15গৰাকী আমি ইয়াৰ পৰা চিলেকশ্যন কৰিম তাৰ পৰা আমাৰ তেওঁলোকক আমি এটা কেম্প দি কেনে আমি নেশ্যনেললৈকে আমি পঠাম উল্লেখ্য যে ৰাজ্যিক প্ৰতিযোগিতাখনৰ ল'ৰাৰ শাখাত চেম্পিয়ন চৰাইদেউ হোৱাৰ বিপৰীতে দ্বিতীয় নলবাৰী আৰু তৃতীয় স্থান দখল কৰে ওদালগুৰি জিলাই আনহাতে ছোৱালী শাখাত তামোলপুৰ চেম্পিয়ন হোৱাৰ বিপৰীতে ৰানাৰ্ছ আপ চৰাইদেউ আৰু ওদালগুৰিয়ে দখল কৰে ব্ৰঞ্জৰ পদক ক্ৰীড়া অনুৰাগীৰ আশা সাব জুনিয়ৰ নেশ্যনেলত অসমৰ ৰাগবী দলে দাঙি ধৰক উন্নত প্ৰদৰ্শন অসম ৰাগবী সন্থাৰ সবল নেতৃত্বত ক্ৰীড়াংগনত দুপদুপি আগুৱাই যাওক ৰাজ্যৰ ৰাগবী খেলুৱৈ
ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগ স্পৰ্টছ এনি। For boys, Bungaygaon captain and Galway captain. Bungaygaon captain and Galway captain. Line up. Hey, haram kita. Bola lu beratur baik. Nolbari back. গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।